নমস্কাৰ আজি নতুন ভিডিঅ'টো মই তালৈ যাব ওলাইছোঁ এয়া দেখিছে আপোনালোকে বায়তা চাৰিআলি সংগীত কানন আজি এটা বিশেষ দিন ইয়াত মানে প্ৰতি বছৰে যিখিনি শিকোৱা হয় তাৰ এটা পৰীক্ষা লোৱা হয় তাতে এইফালে হয় এইটো ভাতখান্দিৰ অধীনত ভাতখান্দি সংগীত যিখন আছে আমাৰ বিশ্ববিদ্যালয় তাৰ অধীনত এইটো শিকোৱা হয় আৰু বছৰত পৰীক্ষাটো লোৱা হয় এনেকৈ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ এনেধৰণে বিশাৰদলৈকে ইয়াত শিকোৱা হয় বা পৰীক্ষা লোৱা হয় আৰু ইয়াৰ পৰা উত্তীৰ্ণ হৈ বহুতো ল'ৰা ছোৱালী ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে মই সেই ওলালোঁ যাওঁ বোলো অলপমান চাই চাণক্যও বৰকৈ মাতি আছে যোৱাকালি আকৌ সংগীতৰ বেলেগ নৃত্য বা তাবলা গীটাৰ এই পৰীক্ষাকেইটা হৈ গৈছে বহু ল'ৰা ছোৱালী আজিকালি এই সংগীত কাননৰ ইতিমধ্যে ৰূপালী জয়ন্তী হৈ গৈছে আপোনালোকে জানে আমি জানো আৰু বহু ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই গৈছে আমাৰ দীপান্বিতা ডেকাৰ কোনে নাজানে তাইও এইখন স্কুলতেই পঢ়িছিলে আৰু 17 তাৰিখে আহিবই জনাম বাৰু সেইটো কথা পিছত আৰু চয়নিকা তেওঁ বহুত প্ৰগ্ৰেম কৰে তাইও এইখন স্কুলৰে এনেকৈ আমাৰ বহুত ছাত্ৰ ছাত্ৰী আছে আৰু ল'ৰাও আছে এতিয়া মধ্যমাৰ পৰীক্ষা চলি আছে আৰু পৰীক্ষা ল'বৰ বাবে স্থানীয় আহিছে আৰু লগত আমাৰ ইয়াৰে শিক্ষক শিক্ষয়িত্ৰীসকলো আছে সহায় কৰিবৰ কাৰণে কিন্তু নম্বৰবিলাক স্থানীয় দিব সংগীত সঁচাকৈ মানুহক কিয় লাগে সেইটো বৰ্তমান কিছু বুজাব নালাগে মানুহক প্ৰতিজন অভিভাৱক অভিভাৱিকা পিতৃ মাতৃয়ে ইয়াৰ মৰ্যাদা বুজি পায় সেইবাবে আজিকালি নিজেই লৈ আহে আৰু বাহিৰত দেখিছে আপোনালোকে যে বাহিৰত কিমান মানে পিতৃ মাতৃয়ে ৰৈ আছে কষ্ট কৰি ৰাতিপুৱা এনেকৈ ৰখি থাকে ভাবে নিজৰ ল'ৰা ছোৱালীকেইটাই কিবা এটা শিকক চলি আছে এইখন স্কুলখন মই দেখুৱাই দিছোঁ সংগীত কানন বহুতো অভাৱ অভিযোগ আছে বহুতো আজি কি চলি আছে ইয়াত আপোনালোকৰ সংগীত কাননৰ বাৰ্ষিক একদম চলি আছে আজি যোৱা 2 দিন ধৰি এই সংগীত কাননৰ সভাপতি ইয়াত থাকি বহু ভাল লাগিল ল'ৰা ছোৱালীবিলাক ইয়াত আছে গাৰ্জেনবিলাক আছে এটা সুন্দৰ পৰিৱেশ সঁচাই প্ৰশংসনীয় পৰীক্ষা চলি আছেনে পৰীক্ষা চলি আছে কোন কোন হেৰি কালিও চলিলে কালি কি চলিলে যোৱাকালি এইটো হেৰি আছিলে তবলা আছিলে আজি গান চলিছে তবলা আৰু নৃত্য আছিল নেকি তবলা আছিল আজি কি আজি অকল গান গীত আৰু কিমান দেৰি লাগিব বাৰু কেইটা বজাৰ পৰা আৰম্ভ হৈছে ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ হৈছে এতিয়া ধৰক 8টা আকৌ 9টামান বাজিব ছেকেণ্ড হাফতো চলিব বহুত ষ্টুডেণ্ট কিমান আছে বাৰু 300ৰ ওপৰ আছে ন আৰু অন্যান্য স্কুলৰ পৰা আহিছে মিউজিক স্কুলৰ পৰা আহিছে 10 নে 11খনৰ পৰা আহিছে তেখেতে সুন্দৰভাৱে পৰিচালনা কৰি আজি 12 বছৰত তেখেতৰ লগত আছোঁ সুন্দৰ পৰিৱেশ ভাল লাগিছে কাৰণ তেখেতে এটা কথা আমি স্বীকাৰ কৰিব লাগিব বায়তা চাৰিআলিত সংগীত স্কুল নাই এখনে এই সংগীত অবিহনে ধৰি ৰাখিছে আৰু আধৰুৱা আমাৰ চাণক্য ধৰি ৰাখিছে আৰু ন তাৰ মাজতো দুৰ্বৃত্ত তাৰ মাজেদি জামালা কৰা এইবিলাক ভুগি থাকে তথাপি তাৰ মাজেদি সেইটোৱে সংগীত আচলতে ন সেইটোৱে সংগীত ভুগি আমি এইবিলাক আমি চিন্তা নকৰোঁ যি কৰা কৰি সেইটোৱে কথা ঠিক আছে বাৰু মই শুভেচ্ছা জনাইছোঁ আৰু দীৰ্ঘায়ু হওক আমাৰ সংগীত কাননখন হয়নে সেইটো কামনা কৰিছোঁ চাণক্য অকণ কৈ দিবি নেকি হৈছে আমাৰ এই সংগীত কাননৰ সঞ্চালক অধ্যক্ষ যি বুলি কয় সেয়াই ক'ব পাৰি গোটেই স্কুলখন ইমান বছৰে ধৰি ৰাখিছে ৰূপালী জয়ন্তী হৈ গ'ল স্কুলৰ আজি আমাৰ ৰক্তিমা বাইদেউ প্ৰমুখ্যে
আমাৰ বাইহাটা চাৰিআলিৰ যিখিনি গণ্যমান্য ব্যক্তি আছে এই অনুষ্ঠানটোৰ লগত ওতপ্ৰোতভাৱে জড়িত আৰু এই অনুষ্ঠানটোত আচলতে সকলো ৰাইজৰে প্ৰাণ আছে কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী দিয়াই নহয় তেওঁলোক এজন অভিভাৱক আমাৰ অনুষ্ঠানটোৰ আৰু বহুতো সংগ্ৰামৰ মাজেৰে অনুষ্ঠানটো জীয়াই ৰাখিছোঁ যি নহওক এইটো আচলতে তাতে সোৱাদ আছে ভূপেন হাজৰিকাই কৈছিলে সমালোচনাৰ অগণিৰে পুৰি মুকো কৰা উন্নত ইমান বিশ্ববিখ্যাত এজন শিল্পী যিজন শিল্পীকে বিভিন্নজনে প্ৰতাৰণা কৰিছিল কিমান কি কৰিছে তেওঁলোকৰ আদৰ্শ বা তেওঁলোকৰ যিবিলাক আমি পঢ়িছোঁ সৃষ্টিৰাজিৰ কথাবিলাক গতিকে আমি এইবিলাক কথা ভ্ৰূক্ষেপ নকৰোঁ সেইটোৱে সংস্কৃতি হয়নে মানুহে যিমানেই যি নকৰক তেওঁলোককো আমি আশীৰ্বাদ দিছোঁ তেওঁলোকৰ উন্নতি হওক আৰু আমাৰ কাম আমি কৰিয়ে যাম হয়নে কিন্তু মই বহুতো সংঘাত আৰু বহুতো বাধা পাইছোঁ আচলতে অনুষ্ঠানৰ নাম নকওঁ মই তেনেধৰণে সেইটো ক'ব নালাগে বাৰু আৰু আমি অতিপাত লাজ লাগে কি আমাৰ বাইহাটা চাৰিআলিৰ যিটো সংগীত অনুষ্ঠান আজি ইমান বছৰে 90 চনত জন্মগ্ৰহণ কৰা অনুষ্ঠান সেই অনুষ্ঠানটোক 4-5জনমান ব্যক্তিয়ে ইমান নগণ্য অতিথি কৰিছে সেইটো তেওঁলোকে ভগৱানে ফল দেখুৱাব পাব বা যদি মানুহে কয় বা আমাৰ ৰাগৰাগিনীবিলাকতো আছে জুই জুই ধাৱত শুভফল পাৱত জনম মৰণ দুখ চব নিস্তাৰণা যোনে যি কাম কৰে কৰ্ম অনুষ্ঠানে তেনেকৈ জীয়াই থকাটো মৃত্যুৰ পিছতো তাৰ ফল ভোগ কৰে আমি শিকাই আছোঁ ল'ৰা ছোৱালীক এইবিলাক শিকাই আছে কিন্তু কথা হ'ল ভালটো আমি গ্ৰহণ কৰিম হয়নে বেয়াখিনি এৰাই চলিম আৰু একো নাই এইবিলাক থাকেই মানে মানুহৰতো থাকিবই বাধা নিষেধ থাকিব তেনেকৈ আমি চলি যাব লাগিব সেইটো একো ধৰিব নালাগে মানুহখিনি আহি প্ৰশ্ন কৰে কিছুমান যে আপোনালোকৰ কিছুমান কথা আমি অলপমান অসুবিধা পাই আছোঁ তেতিয়া সেইখিনি আমাৰ মাজতে ৰাখোঁ কৰা নাই একো নাই সেইখিনিক প্ৰকাশ নকৰোঁ গাৰ্জেনখিনিক জানিব দিব আমি পঢ়িব পাৰোঁ পঢ়ি যাব পাৰোঁ শিল্পী আমি সেইকাৰণে এতিয়া আপোনালোকে যিটো মৰম বা আপোনালোকৰ গোটেইখিনি যিখিনি আমাক সহায় কৰি আছে তাৰ কাৰণে চিৰকৃতজ্ঞ আমাৰ এই অভিভাৱকসকল আছে তেওঁলোককো আপুনি পাব বিদ্যাৰ পৰা আহিছে ক'ৰ পৰা আহিছে আপুনি কোন আছে ইয়াতে মোৰ ল'ৰা বিশাল শৰ্মা কি পাইছে সেইবাৰ ফাৰ্ষ্ট ইয়াৰ এক্সাম দিব আমি বাইহাটা চাৰিআলিৰ পৰা আহিছোঁ বাইহাটা চাৰিআলি ক'ৰ বাইহাটা চাৰিআলি বিডিয়াৰ পৰা নিজৰ ঠাইখন কৈ দিলে হ'ল ন বাইহাটা চাৰিআলি এখন মানে হেৰি ঠাই বিডিয়াৰ পৰা আহিছোঁ তাৰ এইবাৰ সি ফাৰ্ষ্ট ইয়াৰ এক্সাম দিব ছাৰৰ সি ঘৰত যায় ছাৰৰ ৱাইফ বাইদেৱে মানে পিংকু বাইদেৱে পঠায় ঠিক আছে ঠিকে আছে গোটেইখিনি আৰু দূৰৰ পৰা কোন আহিছে বাৰু আমি বাইহাটা চাৰিআলিতে থাকোঁ কিন্তু অৰিজিনেল ঘৰ হ'ল হাজবেণ্ডৰ খাজেপানাৰা মই ছোৱালী লৈছোঁ তাইৰ নাম মেঘনা কাশ্যপ মোৰ নাম মীনাক্ষী বৰুৱা মেঘনা আৰু এজনী ভণ্টি আছে ন আছে ভাল লাগিছে আজি ৰৈ থাকিবলৈ আমনি লাগিছে নি বাৰু ৰৈ একো নাই আমনি নাই এনেকৈ ৰৈ থাকিবলৈ ৰাতি হৈ যাব পাৰে ন ওলাই অহাৰ পিছত ভালেই লাগে ভাল লাগে নোলোৱালৈকে বেয়া লাগি থাকে আৰু ঘৰৰ ভিতৰতে থকা যায় তেতিয়া ভবা যায় যে বহুত আছে মই অকল নহয় আৰু ভাল লাগে ঠিক আছে বহুত ধন্যবাদ দিছোঁ ৰৈ থকাৰ কাৰণে ধৈৰ্য ধৰি আন্ধেৰী ঘাটৰ মোৰ ল'ৰা পৰীক্ষা দিয়ে ইয়াতে কৰিছে কি কোন ইয়াৰ দিছে পূৰ্ণ দিছে ঠিক আছে তুলিকা লৰাই দিবনে হয় নেকি কি দিব ফাৰ্ষ্ট ইয়াৰ বহুত শুভেচ্ছা থাকিল হয়নে তুলিকাটো ভালকৈ জানে হয়নে ভাল গায়িকা এয়া আমাৰ সংগীত কাননৰ হেৰিতে শিল্পী দিৱস পাতা হৈছে লগতে দীপান্বিতা আহিব আমাৰ মৰমৰ দীপান্বিতা ইয়াতে শিকিছিলে জানে ন চবে সংগীত কাননতে শিকিছিলে আৰু এতিয়াতো বহুত নাম কৰিছে দীপান্বিতাক চিনিয়ে পায় সকলোৱে আমাৰ বৰ মৰমৰ সেইদিনা সকলো কি কোন ইয়াৰ ছেকেণ্ড ইয়াৰ পৰীক্ষা দিলানে দিবা তুমি দিবা ঠিক আছে আৰু আমাৰ জয়ন্তৰ নে নামটো কি তোমাৰ কৈ দিয়া অঞ্জনা এইজনী আমাৰ চয়নিকাটো বহুত প্ৰগ্ৰাম কৰে চয়নিকা আমাৰ স্কুলৰে বুলি ক'ব লাগিব হয়ে ন মানে বহুত ভাল লাগিলে আজিতো এক্সাম আৰু আমাৰ ছাৰে ইমান ধুনীয়াকৈ নিয়াৰিকৈ এক্সামটোৰ লগতে আৰু এটা অনুষ্ঠান আছে শিল্পী দিৱসৰ অনুষ্ঠান আৰু কিছু মানে
আগবাঢ়ি আছে কাম গতিকে আৰু মেমক লগ পাইছোঁ ৰক্তিবা মেমক ইমান ভাল লাগিছে নিজৰ একেবাৰে নিজৰ মানুহৰ নিচিনা লাগে আৰু নিজৰে অনুষ্ঠানটো ভালকে আগবাঢ়ি যাওক আৰু চয়নিকাটো খুব ধুনীয়া গান গায় চবে দেখিয়ে থাকে আৰু উন্নতি হওক চয়নিকাৰ আমি আশা কৰিছোঁ ধন্যবাদ এ বিনু নমস্কাৰ বিনু ছোৱালী আছে ছোৱালী এটা 6 ইয়াৰ দিব তাইও ইমান গাৰ্জেন দেখিছোঁ ছাত্ৰ ছাত্ৰী নিশ্চয় স্কুলৰ প্ৰতি অশেষ মৰম আছে ভাল লাগিছে আৰু কিছুমান গ'লগৈ অৱশ্যে আছিলে বহুত লাগিছে আৰু মই আহোঁতেও বহুতখিনি আছিলে ন বহুত গ'ল আৰু এতিয়া ঠিক আছে আমি আশা কৰিছোঁ পাইছা তুমি বাৰেগাঁও কোন আছে ছোৱালী ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা দিব ঠিক আছে আশা কৰিছোঁ সকলো সকলমে আহিছা আমিতো সদায় থাকোঁ পৰীক্ষা চলি আছে আৰু চলি থাকিব বহুত দেৰিলৈকে আজি নিশা 9 বজালৈকে হয়তো পৰীক্ষা চলিয়ে থাকিব মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে কেনে লাগিলে জনাব আৰু লাইক কৰিব কমেণ্ট কৰিব সকলোৱে ভালে থাকক আশা কৰিছোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ মই এইটো উন্নতি কামনা কৰিছোঁ লগতে মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই